নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 ফেব্ৰুৱাৰী। আপুনিও চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি? সকলোৰে একাউণ্টত নোসোমাব চৰকাৰী ঘৰত ধন। আৰু অৰুণোদয় আঁচনিক লৈও চৰকাৰে কৰিলে এটা ডাঙৰ ঘোষণা। ৯,০০০কৈ টকা সকলোৰে একাউণ্টত প্ৰদান কৰা নহ'ব। চৰকাৰে ইয়াক লৈ কৰিলে এটা বৃহৎ মন্তব্য। লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন হ'ল অৰুণোদয় আঁচনিৰ পৰা। PM কিষাণৰ হিতাধিকাৰীসকলৰ নাম কৰ্তন হৈছে অৰুণোদয় আঁচনিৰ পৰা। PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। অৱশেষত PM কিষাণৰ 22 নং কিস্তিৰ ধন ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা। ৰেচন কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব প্ৰতি মাহে 1,০০০কৈ টকা। আত্মসহায়ক গোটৰ প্ৰতিজন হিতাধিকাৰীয়ে 10,০০০কৈ টকা পালেনে? যদি পালে তেনেহ'লে 25,০০০ টকা ল'বলৈ সাজু হওক। আজি ৰাজ্যবাসীৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে, চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? আবেদন কৰিছিল যদি তালিকাত চাওক আপোনাৰ নাম। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবেদন হিতাধিকাৰীৰ তালিকাত। ঘৰ লাভ কৰা তালিকা প্ৰকাশ কৰিছে এতিয়া কেন্দ্ৰীয় চৰকাৰে। তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি? হাতত থকা মোবাইলটোতে আপুনি চাব পাৰিব আপোনাৰ নাম। pmyg.nic.in ৱেবছাইটটো খোলক। ৱেবছাইটটো খোল কৰাৰ পিছত ষ্টেক হোল্ডাৰ্ছ অপশ্যনটোত ক্লিক কৰক। তাৰ পিছত IAY PMYG বেনিফিচিয়াৰী অপশ্যনত ক্লিক কৰক। ইয়াৰ পিছত আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ছাবমিট কৰিব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাথাকিলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপুনি। একেবাৰে শেষত আপোনাৰ ৰাজ্য, জিলা, ব্লক পঞ্চায়ত আৰু BPL নম্বৰ সন্নিৱিষ্ট কৰাৰ পিছত ওলাব আপোনাৰ নাম। তালিকাত নাম নথকাসকলে শীঘ্ৰেই কৰক আকৌ আবেদন। 10খন নথিৰ জৰিয়তে কৰিব পাৰিব আপুনিও আবেদন। কি হ'ল এই 10টা প্ৰমাণপত্ৰ জানি লওক। পান কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, ঠিকনা, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট, মোবাইল নম্বৰ, ভোটাৰ ID আৰু পাছপোৰ্ট ছাইজৰ ফটো। এইসমূহ নথিৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপুনিও। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবেদন হিতাধিকাৰীলৈ ডাঙৰ খবৰ। ইয়াৰ পাছত ৰাজ্যৰ মহিলাসকলৰ বাবে লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। একাংশ লোক বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। কোন কোন লোক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব জানি লওক। ঘৰত চাকৰি হোৱা, গাড়ী লোৱা লোক বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা। আপোনাৰ ঘৰত গাড়ী থাকিলে বা চৰকাৰী চাকৰি থাকিলে আপুনি এতিয়াৰ পৰা নাপায় আৰু অৰুণোদয় আঁচনি। ইফালে প্ৰতিটো সমষ্টিতে বৃদ্ধি হ'ব 10,০০০কৈ নতুন হিতাধিকাৰীৰ সংখ্যা। এই মুহূৰ্ততে হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। 12,60,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব অৰুণোদয়ত। এইবাৰ ৰেচন কাৰ্ড থকা হিতাধিকাৰীহে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। ইয়াৰ পাছত ৰাজ্যবাসীৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। সকলো দৰিদ্ৰ পৰিয়ালকে চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড। আপুনিও যদি দৰিদ্ৰ তেন্তে লাভ কৰিব ৰেচন কাৰ্ড। আধাৰ কাৰ্ড থাকিলেই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। কেৱল আধাৰ কাৰ্ড থাকিলে আপুনিও আবেদন কৰিব পাৰিব। চৰকাৰে জিলাই জিলাই বিতৰণ কৰিব ৰেচন কাৰ্ড। প্ৰপত্ৰ পূৰণত বাধ্যতামূলক হ'ব লাগিব আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড। ৰেচন কাৰ্ড থাকিলেহে হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ অন্যান্য সুবিধা। ৰেচন কাৰ্ড থকা মানেই পাব আপুনি অৰুণোদয় আঁচনি, আয়ুষ্মান কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ডক লৈ ৰাজ্যিক কেবিনেটৰ বৃহৎ ঘোষণা। ইয়াৰ পাছত ৰাজ্যবাসীৰ বাবে আহি পৰিছে আন এটা ডাঙৰ খবৰ। স্মাৰ্ট মিটাৰ গ্ৰাহকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিলে 3টাকৈ নম্বৰ। এতিয়াই আপোনাৰ মোবাইল নম্বৰত ছেভ কৰি লওক এই 3টা নম্বৰ। অভিযোগ দিব পাৰিব যদি আপোনাৰ লাইনৰ বিল বেছিকৈ আহে। বিদ্যুৎ বিল বেছি আহিলেই দিব পাৰিব অভিযোগ এই নম্বৰত। 3টাকৈ ফোন নম্বৰ মুকলি কৰিছে বিদ্যুৎ বিভাগে। ফোন নম্বৰকেইটা হৈছে 1912 7575 99966 আৰু তৃতীয়টো নম্বৰ হ'ল 8876 100 100। এই নম্বৰত ফোন কৰি দিব পাৰিব আপুনিও অভিযোগ। 1 মিনিটতে সমস্যা সমাধান কৰিব আপোনাৰ।